Okay, so hello everybody and welcome back to the channel. Itu ama sorba niki. Koja, ade. Wah bete. To মই কি কৈ আছিলো তো বৰ্তমান মই গৈ আছো এতিয়া Yamaha dealer. তো মই জানা মতে মানে আমিৰলে ফোন আহিছিলে তো কাইন্ড অফ সাগে এনেকে কিবা থ্ৰু চিনি পায় আমিৰক তো আমিৰক ফোন আহিছিলে দিল্লীৰ পৰা দিল্লী Yamaha তো নামটো সিদ্ধাৰ্থ আছিলে সিদ্ধাৰ্থ ছাৰ ফোন কৰিছিলে আমিৰক তো এতিয়া সাগে তাহাঁতি ভিডিঅ'টো চালেও গম নাপাব কাৰণ তাহাঁতিটো হিন্দী বুজি পায় আমাৰ হিন্দী এণ্ড ইংলিছ বুজি পায় মই যদি হিন্দীত আৰু ইংলিছত কওঁ তো কমেণ্ট ছেকশ্যনত এনেকৈ ক'ব মানুহে অসমীয়া তো সব বাদ দি তো আমিৰলৈ ফোন আহিছিলে তো আমিৰক ফোন কৰাৰ পাছত মানে আমিৰটো এতিয়া ঈদৰ টাইম আছিলে তো বিজি হৈ গ'ল তো হ'লেও মই এবাৰ কল কৰিছিলোঁ তাক টাইমটো ফাৰ্ষ্ট কপি জিচকটোত চাইছোঁ আৰু টাইমটো এইটো কমেণ্ট আহিছিলে কিবা এটা তো বৰ্তমান মোৰ 9টা বজাত মাতিছিলে মোৰ 9টা বাজি 13 মিনিট হৈ গ'ল মোৰ ঘড়ীটোৰ মতে তো এতিয়া মোবাইলটো উলিয়াওঁতে ঘড়ী দেখাব নোৱাৰোঁ তোমালোকক ঘড়ীটোতে দেখাব লাগিব তো আমিৰলৈ ফোন আহিছিলে তো আমিৰ ঈদৰ কাৰণে অলপ প্ৰব্লেম হ'ল কাৰণে কণ্টেক্টটো মোক দি দিলে তো মোলৈ ফোন আহিলে চ' মই ধেমাজিৰ পৰা ডাইৰেক্ট নেক্সট ডে গুচি আহিলোঁ এতিয়া বৰ্তমান আৰু এজনৰ কণ্টেক্ট দিলে কাৰণ সেইজন দিল্লীত আছে আৰু ডিব্ৰুগড়ত যোনজন আছে সেইজনৰ নাম সতগোপাল নে কিবা আছিলে দেই সতগুৰু ছাৰ আছিলে তো সতগুৰু ছাৰ আছিলে মই গৈ আছোঁ ফোন কৰি কিনে তেওঁ হিন্দী ইংলিছে বুজি পায় তো আজি ভিডিঅ'টো অলপ ইংলিছ মাৰিম আৰু কমেণ্ট চমেণ্ট নিদিবা চ' একচুৱেলি ভিডিঅ'টো হ'ব গৈ থাকা গম পাবাই এনেও ভিডিঅ'টো কি হৈছে কি নাই চ' লেটছ গ' আৰে মাৰিলে আৰে চিণ্ডিকেটে নিদিয়াকৈ গানবোৰ ক'ত সোমাই দিয়ে দেই তো এতিয়া মই কুঁহিয়াবাৰী হৈ সোমাই দিওঁ ডাইৰেক্ট আমলাপতি ইউনিভাৰ্চিটি চাইডে ওলাম চৰি ডাইৰেক্ট ইউনিভাৰ্চিটি চাইডে ওলাম চ' কেক ফোন আহি আছে মোৰ जो ना अब इधर ही रहते आए हैं मतलब अभी हाँ ठीक है तो बर्तमान एन फैशनर ओपरत एक्चुअली आज भिडिओ एन ना एक्चुअली तो ये मडेल फैशन न्यू मडेल सो डायरेक्ट मैं पी ओ भि रही जाम हाँ बिरुल लो You make me, build me up on the things I lack. I don't ever wanna lose you now. 'Cause I don't think I'll make it here without. 'Cause it's you and only you. तो नया लगा है मतलब न्यू फिल्टर है ये नया है पुराना ना पुराना वाला ही और क्लियर कर दो मैंने सफाई क्लियर कर दिलु ओके माइलेज में आपको समझ में आ रहा है कि माइलेज अगर हम उसके साथ करेंगे तो एग्जैक्ट माइलेज हाँ ओके এতিয়া আকৌ ফিল্টাৰটোহে চফা কৰিছে আৰু কিবা কি কৰিব নেকি এইখনত হৈ গ'ল এখন সাৰ্ভিসিং কৰি এইখন আচ্ছা এখন ফিল্টাৰ মোবিল ছবি এইখন দিয়া চলোৱাৰ আগত মানে ফিল্টাৰটো চফা কৰি ঠিক আছে তো বৰ্তমান সব এটা কাষ্টমাৰ স্কুটি ঠিক কৰি আছে তো এখন একচুৱেলি মোক টেষ্ট কৰিব দিব তো বৰ্তমান যেজন কাষ্টমাৰ আহিছে সেইকেইজনৰ কাষ্টমাৰ স্কুটিত এয়াৰ ফিল্টাৰ চেয়াৰ যি আছে ঠিক কৰি দিছে একচুৱেলি আপ টু ডেট কৰি দিছে হয় চফা হৈছেনে নাই ইয়াৰ পাছত পেট্ৰল ফিল আপ হ'ব দেন ডাইৰেক্ট পি অ' ভিত ওলাম আমি ফাৰ্ষ্ট টাইম এনেকৈ মনষ্টাৰ এনাৰ্জি ড্ৰিংক পাইছোঁ এটা ডিলাৰ হ'ব ভাল লাগিল দেই ৰিয়েলি নিডেড ইট ফুল টেংক হৈ আছে তো ফুল টেংক হৈ আছে এই যিটো নেকটো আছে যে এই নেকৰ লুকে আনিম তাৰমানে আচ্ছা পুৰা মানে ফুল অ'কে এইটো এয়াৰ টাইট হৈ নাযাব বেছি ফুল এইটো ইয়াত এটা ব্ৰিডাৰ আছে আচ্ছা কাৰণে ই গেছটো ওলাই যাব আচ্ছা অ'কে তো এটা লিমিট আছে মানে তালৈকে ন ইমান কণহে আছেগৈ আকৌ
আৰু ইয়াতো এনেও ব্ৰিডাৰটো থাকেই অঁ অঁ এই ব্ৰিডাৰটোৰ পৰা ওলাই যায় গেছ আচ্ছা ঠিকে আছে তাত পৰা আছে ডালা নেকটা এই ইমানটো অলপ অলপ হয় নহ'লে ওলাই যাবগৈ হ'ল হৈ গ'ল নেকি হৈ গ'ল চাগে ছেকেণ্ড অঁ হৈ গ'ল একদম জেগাত আছে নে আৰু অলপ উঠাব উঠাব লাগিব এইফালৰ পৰা নহয় এই ক'ৰবাৰ চাওঁতেতো পূৰা একদম ওপৰতে আছে একেবাৰে অ'কে তো মই এৰেণ্টা কৰিব আছে তো এতিয়া বৰ্তমান এখন চলাই যদি আৰু এটা ষ্টেণ্ডডালত কৰি দিয়ক হৈ যাব হোৱাইটনাৰ নাই নেকি থাকিব ন এইটো নহ'লে মোবিল অলপ ঢালিলোঁ এইটো ট্ৰিপটো 0 কৰি দিওঁ 0 অঁ অ'কে 20 কিলোমিটাৰ কৈছে ইয়াৰ পৰা 10 যাম 10 ৰিটাৰ্ণ হৈ দিম মই ঠিক আছে অ'কে এইকেইটা কি হয় এইটো আপোনাৰ কি কয় এচিছ চুইচ বুলি কয় এইটোত থাকিলে মানে কি হয় আপুনি ক'ৰবাত 10 কিলোমিটাৰমান চলোৱাৰ পিছত মানে ইয়াত এ বুলি এটা লাইট এটা জ্বলি যাব আচ্ছা সেইটো জ্বলাৰ পিছত আপুনি য'তে ৰখিলে এক্সেলটা কমাই দিলে নিজে ষ্টাৰ্ট বনাই যাব তাৰপিছত এক্সেল দিলে ষ্টাৰ্ট হৈ যাব আচ্ছা আচ্ছা অ'কে 385 ট্ৰিপ 0 কৰিলে হ'ল বাৰু তো ইয়াৰ পৰা 10 কিলোমিটাৰ যাওঁ 10 কিলোমিটাৰ ৰিটাৰ্ণ হৈ আহিম ঠিক আছে হা একো নাই আহিছোঁ হা ओके सवारी शुरू हो गई है तो इतना बर्तमान पूरा फुल टैंक कर तुम्हारे देखिले सके तो एने क्लेम करा मते मैं माने एक्चुअली ब्रीफिंग मैं बुझाई दिले कारण ताहाती निजर ब्रीफिंग দিব নিবিচাৰিলে মই ট্ৰাই কৰিছিলোঁ ক'বলৈ কাৰণে নিজৰ ব্ৰিফিংখিনি মানে দিব কেলে নিবিচাৰিলে একচুৱেলি মানে কোম্পানীয়ে ক'লে মানুহৰ অলপ ডাউট হৈ যায় ন তো সেইকাৰণে তো এজ পাৰ কোম্পানী Yamaha তো Yamaha পৰা ক্লেম কৰা মতে তো 80 to 100 মাইলেজ দিব লাগে পাৰ লিটাৰ তো কিলোমিটাৰ পাৰ লিটাৰ হ'ব লাগে নিয়ম মতে তো মানুহৰ কমপ্লেইন ওয়াইজ হেতুৱে মানে প্ৰুফ দিবলৈ কাৰণে একচুৱেলি চলাব দিছে তো এতিয়া বৰ্তমান আজি কম্পিটিশ্যনটো তাহাঁতি পাতিছে একচুৱেলি এনেকুৱাকৈ যে 10জন কাষ্টমাৰ আহিব 10জন কাষ্টমাৰৰ পৰা মানে কি কৰিব চলাব দিব নিজৰ স্কুটি সবটো চেক কৰিলে মই ভিডিঅ'ত দেখালোঁ তো ফিল্টাৰ চবৰে কাষ্টমাৰ স্কুটি চেক কৰাই কাষ্টমাৰবোৰক চলাব দিব ফুল টেংক কৰি পিনে তাৰপিছত প্ৰাইজ দিব যাৰ বেছি মাইলেজ হয় তাহাঁতক প্ৰাইজ মানি দিব সামথিং এৰাউণ্ড 3000 নেকি ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড টু 2000 থাৰ্ড টু 1000 সেনেকুৱা নিচিনা 10জন আহিছে কাষ্টমাৰ তো তাহাঁতক টেষ্ট কৰিব দিব তো তাৰ আগতে মই আহি গৈছোঁ কাৰণ মোৰ অলপ যাব আছে তো মই অলপ ইণ্ডিভিজুৱেলি কৰি লৈছোঁ কাৰণ নহয় বহুত ভিৰ ভাৰ হৈ যায় তো বৰ্তমান এতিয়া মাইলেজ টেষ্ট হ'ব ছেম ভিৰ ভাৰ যেনেকৈ হয় তো মাইলেজ একচুৱেলি মানুহে নাপায় কিছুমানে এতিয়া কাৰণ কিছুমানে হয়তো ইঞ্জিনৰ পিকআপটো বহুত স্মুথ ইঞ্জিনত হয়তো কম হ'ব পাৰে বা ডাবল থাকিব পাৰে বা হাৱা কম থাকিব পাৰে তো সেইটো কাৰণে মাইলেজত ইফেক্ট হয় তো এফেক্ট হয় সৰি তো এতিয়া বৰ্তমান তো ইকনমিত গৈ আছোঁ মই তো ইকনমিত হোপফুলি ইকনমিত থাকিলে মাইলেজটো ভাল পাব লাগে তো মোক এতিয়া পাৰ্মিশ্যন দিয়া মতে মই 10 কিলোমিটাৰ ইয়াৰ পৰা যাম আৰু 10 কিলোমিটাৰ ৰিটাৰ্ণ হ'ম আৰু ব্ৰেক চেক মাৰিবলৈ বিচৰা নাই মই এক্সেলটাৰ কম বেছিও দিব ট্ৰাই কৰা নাই কাৰণ ময়ো মাইলেজটো অলপ বেছিকৈ দিওঁ আকৌ তো এতিয়া বৰ্তমান মোৰ হৈছে 1.4 কিলোমিটাৰ তো 1.4 কিলোমিটাৰ গৈ আছোঁ 42 মানে 30 to 40 বা 45 স্পীডত আৰু ব্ৰেকটো এতিয়া মাৰিবই লাগিব অ'কে তো এক্সেলটাৰটো অলপ স্মুথকৈ দিছোঁ যাতে মাইলেজটো মোৰ বেছিকৈ দিয়ক যদি এক্সেলাৰ ভাটকৈ দি দিওঁ এনেকৈ তো মানে তেতিয়া মাইলেজত অলপ হেম্পাৰ হয় কাৰণ সেইটো আৰু কমন চেঞ্চৰ কথা আৰু তো মানুহে এইটো বস্তু নাজানিব পাৰে তো এনেই জাষ্ট কৈ দিছোঁ
এতিয়া 2 কিলোমিটাৰ হ'ব হ'ল অলমষ্ট এইফালে আমাৰ KTM ডিলাৰ পাৰ হৈছোঁ যাতে কোনো নৰখালে হয় ৰখিলে মোৰো দিগদাৰ হৈ যাব কাৰণ আকৌ মাইলেজটোত সেনেকৈও হয় ৰখি দিলেও আকৌ মাইলেজটোত হেম্পাৰ হৈ যাব ষ্টিল মানে স্কুটিত ইমান গম নাপায় কিন্তু বাকী এতিয়া 10জন কাষ্টমাৰতকৈ মই অলপতো দেখাবই লাগিব তো 45 স্পীডত গৈ আছোঁ গম পোৱা নাই বৰ্তমান 45ত ইকনমিতে থাকে তো ইমানো লাহে লাহে যাব নোৱাৰে ইমান লাহে লাহে গ'লেও মানে তেলটো অলপ বেছিয়ে খাব ডিষ্টেঞ্চটো কম কভাৰ কৰিব লাগিব যে তেতিয়া তো এতিয়া 40-50 লৈকে আহোঁচোন কিন্তু পিকআপটো বহুত স্মুথ পাইছোঁ দেই মই বহুত স্কুটি চাউণ্ডটো নাই ইলেক্ট্ৰনিক নিচিনা তো এতিয়া 50 স্পীডত গৈ আছোঁ 52 ইকনমিত থাকে এটা মিনিমাম স্পীড এখন স্কুটিৰ কাৰণে অ'কে তো আগত অলপ ভিৰ দেখিছোঁ মই ইউনিভাৰ্চিটিত অ'কে নাই ঠিকে আছে তো বৰ্তমান এটা হাইৱেত আছোঁ কাৰণে ইমান ধৰি লওক চবেই নাপাব পাৰে কিন্তু মই ভিৰত সোমাই যোৱাহেঁতেন কিন্তু সেইটো এটা বেলেগ ধৰণৰ মাইলেজ টেষ্ট হ'লহেঁতেন এতিয়া এটা হাইৱেত আছোঁ ব্ৰেক মাৰিবলগীয়া হোৱা নাই ৰাস্তাও ডাঙৰ ভিৰ হ'লেও বহুত স্পেচ থাকে তো এতিয়া গৈ আছোঁ কিমান মিনিট ৰেকৰ্ড কৰিলোঁ মই ভাবিব পৰা নাই হোপফুলি 2 মিনিটমান হ'ল মই ওলোৱাটো টাইমটো চাইছিলোঁ 3 কিলোমিটাৰ হ'ব হ'ল আচ্ছা তো য়ামাহা ডিলাৰৰ পৰা ইউনিভাৰ্চিটি এইখিনি লাগে DU হাটলৈকে 3 কিলোমিটাৰ অলমষ্ট 2.8 হ'ল 10 কিলোমিটাৰ হ'লে মই চাগে বৰবৰুৱা পাই যামগৈ চাগে বৰবৰুৱাতকৈ পাৰে হৈ যাম কোনফালে যাওঁ ডিপেণ্ড কৰে তো অলপ আগলৈকে গৈ লওঁ বেছি কথা কৈ আছোঁ আমনি পাবা পটককৈ আহি গ'লোঁ 300 মিটাৰ্ছমান আহিলোঁ তো একচুৱেলি মই ভাবিলোঁ ৰেকৰ্ড বন্ধ নকৰোঁ লাইভ দিওঁ মানে পূৰা তো মানুহক লাইভ দেখাই দিওঁ 10 কিলোমিটাৰ লাইভ চলাওঁ ছেইম স্পীডতে মই ৰিটাৰ্ণ হ'ম সেইটোতো মানুহে গম পাই যাবা তো এতিয়া বৰ্তমান মই ইমানটো স্পীডতে মানে ডাইৰেক্ট লাইভ দি দিওঁ ভাবিছোঁ অলপ চাগে স্পীডটো বঢ়াই দিম ভিডিঅ'ৰ কাৰণ আকৌ শ্ল' হৈ গ'ল সেনেকৈ দিগদাৰ হৈ যাব নহয় তো মানুহক লাইভ তাহাঁতকো মই ক্লেইম কৰিছিলোঁ যে মই মানুহক লাইভ দিম বুলি তো সেই লাইভ দিবলৈ কাৰণে মই এতিয়া ৰেকৰ্ডটো আকৌ অন কৰিলোঁ ক্লেইম কৰি দিছোঁ আৰু নিজৰ ফালৰ পৰা পূৰা চ' এতিয়া গৈ থাকোঁ লাহে লাহে এক ছেকেণ্ড মই বগীবলৈ ফালে যাওঁগৈ আকৌ স্পীড ব্ৰেকাৰো পাম ঠিকে আছে অ'কে আচ্ছা টিং টাং আছে নেকি কেইটা নাই অ'কে গাড়ীখনৰ লগে লগে যাওঁগৈ এতিয়া ব্ৰেক কৰিবলগীয়া নহ'ল হাইয়া ফাৰ্ষ্ট স্পীড ব্ৰেকাৰ পাই গ'লোঁ শ্ল' কৰিম এতিয়া এতিয়া আকৌ এক্সেল দিম এনেকুৱাতে অলপ মাইলেজটো হৈ যায় মানে শ্ল' কৰি এক্সেল দিয়া এনেকুৱা মাইলেজ হেম্পাৰ কৰে এইটো ৰাস্তাটো ভালেই বাৰু ষ্টিল মানে অলপ স্পীড ব্ৰেকাৰ অলপ ওখৰ চাপৰ আণ্ডাৰগ্ৰাউণ্ডটো আছে সেইফালে হৈ যাব যাওঁ এইফালৰ পৰা গ'লে চাগে মই জামিৰা পাই যামগৈ চাগে দেই পুৰণা RB কেম্পটোলৈকে লেটছ চি এতিয়া অলপ উবৰ খাব ব্ৰেক পূৰা মাৰিলোঁ অলপ ডাউনহিল আছে নেক্সট আপহিল হ'ব আছে হেডলাইটটো জ্বলিছে নে এই গাত আছে ইকনমি বন্ধ হৈ গ'ল যে আচ্ছা LED হয় সেইকাৰণে হেডলাইট ধৰিব পাৰে আচ্ছা 10 স্পীডৰ তলত আহিলে ইকনমি কমি যায় এতিয়া আপহিল হৈছে অলপ বেলেগে চাগে এইটো ৰাস্তা নাহিবই তাহাঁতক এতিয়া য়ামাহাৰ ডিলাৰশ্বিপৰ মানুহে এতিয়া কোনফালে নিয়ে বা তো মইতো অলপ আপহিলো পাই গ'লোঁ সেইটোত মোৰ এজ এ ফিচাৰ প্লাছ পইণ্ট আছে ৰিটাৰ্ণতো এইফালে হ'ম না অ'কে এতিয়া আকৌ চিধা ৰাস্তা আকৌ টাৰ্ণিং এটা পাম When I hold you close in my arms with your eyes closed, for the first time I've got hope.
স্পীড ব্ৰেকাৰ 9.8 সেই ইয়াত আছে সেইফালে আছে আৰ্মি কেম্পটো আছিলে তাৰমানে মই পূৰা একজেক্ট একুৰেট কৈছিলোঁ 9.9 110 20 কিলোমিটাৰ হৈ গ'ল একজেক্ট অকল 50 মিটাৰছ মান থাকি গ'ল তো এতিয়া ইউ টাৰ্ণ straight back to same distance hopefully same view bhai jiman kini hol to eta ako same speed 40 to 50 aru 40 bhitorot ahi asu maje maje dhole 55 leke ahi goisu still mane scooter mane minimum imane to goi asu return same eta bostu moi etia mon goisu RPM মিটাৰ আছে মানে RPM এক সেকেন্ড অলপ স্লো কৰি দিছো হয়নে আৰে ভাই স্কুটিটো RPM মানে RPM মিটাৰ নাইস এইটো মই স্কুটিত ফাৰ্ষ্ট টাইম পাইছো দেই তো পুৰা মিনিমাম ৰেঞ্জত গৈ আছে RPM এটা মাজত একদম টিপ টপ একচুৱেলি স্কুটি চলালে 40 to 50 চলাবা ओवर स्पीड हो जाना स्कूटीखনৰ কাৰণে যেনেকৈ এটা আমাৰ 250 80 কিলোমিটাৰটো নৰ্মেল মানে একচুৱেলি মিনিমাম স্পীড ক'ব পাৰি এভাৰেজ ইকনমিক ৱাইজ স্কুটিত 50 বেষ্ট মেক্সিমাম 60 তাতকৈ ওপৰত গ'লে স্কুটি ভাইব্ৰেটো কৰে আৰু স্কুটি ভাইব্ৰেট মানে ইঞ্জিন যেতিয়া যিকোনো বস্তু ভাইব্ৰেট গম পাই যাব সেইটো অভাৰ স্পীড হৈ গৈছে ইঞ্জিনৰ লিমিট ক্ৰছ মানে এইটো আৰু একো নাই আৰু সেইটোত লিমিট ক্ৰছ কৰিলে কি হ'ব মাইলেজ ড্ৰপ হ'ব তো এতিয়া সেম ডাউনহিল ভাইজাখন খুলি লৈছোঁ হাই RPM ডাউন হৈ গ'ল এতিয়া RPM উঠিব আকৌ RPM উঠাতে গাঁততে সোমাই গৈছোঁ এইটো আপহিল RPM উঠি গ'ল কেজুৱেলি এক্সেল দিছোঁ একে দি দিয়া নাই আৰু এতিয়া 13.6 আৰু আছেগৈ 13.7 হ'ল আৰু কিমান আছে 6.3 কিলোমিটাৰ আছেগৈ তো ইয়াৰ পৰা ইয়ামাহা ডিলাৰলৈকে এতিয়া ব্ৰিজতো মানে ফ্লাইঅভাৰখনটো আপহিল হৈছে এতিয়া ঠিকে আছে এজ পাৰ মাইলেজ চেক কৰিবলৈ কাৰণে সিমানখিনি ঠিক আছে আৰু মানে মানুহক দেখাবলৈ কাৰণে হোপফুলি মাইলেজ কিমান হয় যদি ক্লেইম কৰা মতে 80 to 100 হৈ যায় তেতিয়াহ'লে 1 লিটাৰ তেলত মই ধেমাজি কৈ গুচি গ'লোঁ কোলাজানৰ পৰা আপ ডাউন কৰিব পাৰিলোঁ এতিয়া এনেকৈ কেনেকৈ হিচাপ কৰে মানে কেলকুলেটাৰত হিচাপ কৰে কৰিব চাগে গম পাই যাম এতিয়া ডিলাৰলৈ গৈ তো এতিয়া অলপ আহোঁতে 40 45 50 তেনেকৈ আহিছিলোঁ তো এতিয়া মই 50 55 ৰেঞ্জ কভাৰ কৰি আছোঁ চাওঁ কিমান হেম্পাৰ হয় ইমান মাইনৰ ট্ৰেফিক জেমত ফচি আছোঁ গাড়ী 3খন গৈ আছে তো অভাৰটেক কৰিবলৈ কাৰণে মই চান্স পোৱা নাই প্লাছ মোৰ স্পীড লিমিট ক্ৰছ হৈ যাব মাইলেজটো মই কমাই দিব বিচৰা নাই মানে তো এতিয়া ঠিকে আছে এতিয়া স্পীড মেইনটেইন হৈছে আকৌ শ্ল' হৈ যাব এতিয়া এয়া বোলে SN20 নিচান দাদাৰ নতুনখন অলপ ডাঙৰখন যোনখন একুৰিয়াম আছে কে তো লালুকা সোমালোহি এইডোখৰত অলপ ট্ৰেফিক জাম পাম মই এতিয়া অ'কে অভাৰটেক কৰোঁ অ'কে এক্সেল দি দিছোঁ আৰু উপায় নাপায় পিকআপো আছে দেই ন' ডাউট এইটো পাবহি হৈছে দেই তো এইডোখৰ লালুকা পাৰ হৈ পিছফালে চাহবাজাৰৰ ট্ৰাফিক পইণ্ট থাকি আহিলে সেইডোখৰ পাৰ হৈ ডাইৰেক্ট পাই যাওঁ আমি ইয়ামাহা ডিলাৰ তো যোনে নাজানা
Yamaha ডিলাৰ লোকেশ্যনটো এইটোৱে হয় যোনটো মেইন হাইৱে আমলাপতি পোৱাৰ আগত এখন লালুকা বুলি কয় লালুকা এৰিয়াটো পাৰ হৈ ইয়াত আছে আমলাপতি পোৱা আগে আগে Yamaha ডিলাৰ পাই যাব তো মই দেখাই আছোঁ ৰেকৰ্ডিঙত তো এইখিনি ধাবা হয় এখন কি ধাবা নাজানো দেই পাহাৰী কিলাৰ নাম মেম্বুজ চৰি এখন মেম্বুজ এখন গুলমোহৰ এইখন Yamaha ডিলাৰ তো মই পাই গৈছোঁহি কিলোমিটাৰ 19.9 20 ৱাহ 20 kilometer. कितना होगा 300 ml भी है 300 ml ना अब इसमें डालेंगे कि कितना जाता है ठीक है তিনি শ ml no 300 उन्होंने भी देखा था অলপ আছিলে নেকি অলপ স্লাইড অলপ হৈ যাব লাগে ইমানখিনি ন এইটোৱে আছিলে ইমানেই আছিলে ইয়াতকৈ বেছি নাই দিয়া ৰখিলোঁ 210 हाँ 210 कैलकुलेट करने से कितना होगा मारिए तो कितना किलोमीटर 210 ml होगा 95 माइलेज आप आपके सामने चेक करो हाँ आप ही के सामने हाँ 210 ml है आप चेक करो हाँ 20 किलोमीटर आपने चलाया हाँ 210 ml पेट्रोल लगा तो 0.21 और आप चेक करो 95 का माइलेज दे रहा है हाँ आपके सामने हम तो कुछ नहीं कर अच्छा है बहुत ही अच्छा है मैं कह रहा आप चेक कर लो जितना आपने डाला था आप ही जान दीजिए हिमालय तो धेमाजी आई जा धेमाजी आप देख लो आपके सामने हाँ अच्छा है थोड़ा सा रिजल्ट थोड़ा शॉकिंग हो गया अगर आपके सामने थोड़ा और भी पेट्रोल डालेंगे हाँ। तो भी 80 तक ही नहीं गया अगर आप थोड़ा सोच दिया अगर आपको लग रहा है 80 के ऊपर ही होगा मतलब हाँ कुछ भी करोगे ये फुल करने से भी मतलब 80 के ऊपर ही होगा मतलब ठीक है मतलब क्लेम्ड वाला माइलेज ही मिल रहा है मतलब के तो तुम्हारे सगे देखिला डायरेक्ट मैं निजे शक हो गलो 95 माइलेज धेमाली नेকি मैं तो आमार स्कूटी टेस्ट कर 42 ना 45 पाइছিলো नेक्स्ट एज कोनत 95 BS6 কৈছিলে एक्चुअली माइलेज हाई हो बोली तो क्लेम কৰা মতে তো 80 to 100 কৈছিলে কোম্পানী ক্লেমড 95 মানে নেক্সট লেভেল মানে এখন যদি মোৰ ওচৰত থাকে তো মানে মই কলেজ সদায় আপ ডাউন কৰিম ডেইলি আপ ডাউন কৰিম 95 150 টকাত মোৰ হৈয়ে যাব কাম দিনটোত ধেত তেৰিকা মানিব লাগিব দেই Yamaha heads off to you Yamaha 95 কিলোমিটাৰ ইয়াতকৈ যদি লাহে লাহে চলাওঁ 40 যদি ৰেঞ্জত যাওঁ 40 যোনো বাৰু ইম্পচিবল হৈ যাব বহুত দূৰ হ'লে আমনি লাগি যাব ষ্টিল মানে যদি 40 মানত যাওঁ তো অলমোষ্ট 100 আৰু যদি 100 ক্ৰছ হৈ যায় অ' মাই গড চান্সেছ আছে নট ইম্পচিবল পচিবল যদি 100 ওপৰ মাইলেজ যদি পাবলৈ হয় So that's it live Yamaha কি বনাই দিলা ফেচিনো Yamaha BS6 টপ নটচ বাকি ইখনৰ কথা নাজানো কিন্তু ফেচিনৰ মই লাইভ পাই গ'লো যেতিয়া আৰু বাকি ৰিলায়েবল হয় কমফৰ্টো হয় ফাৰ্ষ্ট কথা 95 সেট টেকা ওকে তো যদি ভিডিঅ'টো চালা ইমান দেৰি লাগে তো আই ৰিয়েলি এপ্ৰিচিয়েট ইট তো স্পেচিয়েল থেংকছ টু
ফাৰ্ষ্ট অফ অল আমি তাৰ কাৰণে চান্সটো পালোঁ এণ্ড তাৰ থ্ৰুদি মই একচুৱেলি বহুতৰ লগত চিনাকি হোৱা নিচিনা হ'ল ত' ফাৰ্ষ্ট সিদ্ধান্ত ছাৰ ফ্ৰম দিল্লী এণ্ড সদগুৰু ছাৰ আই থিংক ডিব্ৰুগড়ৰে হয় চাগে নহ'লেও চৰি ডিব্ৰুগড় নহয় তেওঁ আহিছে ইয়ালৈ ত' সেনেকৈ চিনাকি হৈ গ'ল ত' ফিউচাৰত হোপফুলি কিবা চান্স হ'লে কম কৈছে ইভেণ্ট হ'লে চ' ডেটছ ইট for today's video and I'll see you in the next one. Hope you like it. I don't think I'll make it here now. I don't ever wanna lose you now. I don't think I'll make it here now. 'Cause it's you and my only